আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC Know Your Customer বহুতে KYC নকৰে কাৰণে টকা জমা নহয়, চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ, আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব। হয়, নমস্কাৰ। আপোনালোকে গমেই পাইছে আপোনালোকৰ কি কি লাগিব। ইয়াৰ লগতে আৰু 3টা ডকুমেণ্টছ লাগিব। সেইটো কি কি মই আপোনালোকক জনাই দিওঁ। আপোনালোকৰ লাগিব জব কাৰ্ড। হয়, আপোনালোকে ঠিকেই শুনিছে, আপোনালোকৰ লাগিব জব কাৰ্ড। লগতে আপোনালোকৰ লাগিব এখন ৰেচন কাৰ্ড আৰু আপোনালোকৰ লাগিব বেংক একাউণ্ট KYC থকা। ইতিমধ্যে আপোনালোকে গমেই পাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনাইছে যে চৰকাৰী যিকোনো আঁচনি পাবলৈ এতিয়া বেংক KYC কৰিব লাগে। আপোনালোকে আপোনালোকৰ বেংক একাউণ্টটো KYC কৰি ৰাখিব। তাৰপিছত আপোনালোকক জনাইছে যে আপোনালোকৰ লাগিব মোবাইল নাম্বাৰ। যিহেতু মোবাইল নাম্বাৰ এইটো ভাৱে প্ৰয়োজন হয়, আপোনালোকৰ OTP বা যোগাযোগ কৰাৰ বাবে এক্টিভ মোবাইল নম্বৰ থাকিব লাগে। তাৰপিছত হৈছে আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব, বেংক একাউণ্ট থাকিব লাগিব, বেংকৰ KYC থাকিব লাগিব, জব কাৰ্ড থাকিব লাগিব। এইকেইটা ডকুমেণ্টছৰ জৰিয়তে আপোনালোকে লাভ কৰিব চৰকাৰী এখন ঘৰ। ইয়াৰ সন্দৰ্ভত কি কি নতুন খবৰ আহে মই আপোনালোকক জনাই দিম। লগতে কেনেকৈ লিষ্টত নাম চাব আছেনে নাই সেই সন্দৰ্ভত যদি ভিডিঅ' লাগে মই আপোনালোকক আৰু এটা ভিডিঅ' বনাই জনাই দিম কেনেকৈ আপোনালোকৰ নাম চেক কৰিব পাৰিব আপোনালোকৰ নিজৰ মোবাইলত। শেষত মই আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাবলৈ আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। লগতে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ লিংক মই মোৰ কমেণ্ট বক্সত দি দিম। তাত বিভিন্ন ধৰণৰ অনলাইনৰ বিষয়ে জানিব পাৰিব, কেনেকৈ আপোনালোকৰ লিষ্টত নাম আছে চেক কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ অনলাইনৰ বিষয়ে আপোনালোকে জানিব পাৰিব। মই মোৰ কমেণ্ট বক্সত আপোনালোকক ইউটিউব চেনেলৰ লিংকটো দি দিম। তাত গৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি ইমানতে ৰাখিছোঁ। ধন্যবাদ। এনে ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাবলৈ আপোনালোকে সদায় মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব।